নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সাম 2025ৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি 1 আৰু 2 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টোত। আজি আলোচনা কৰিম 4 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি যদি তোমালোকে আগৰ ভিডিঅ'সমূহ চাব বিচৰা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ 3, তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 4 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, মাধ্যমিক শিক্ষা পৰিষদ অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰা। মাধ্যমিক শিক্ষা পৰিষদ বা বোৰ্ডৰ যিখিনি কাৰ্য আছিল সেইখিনি তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, বোৰ্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব। পইণ্ট নম্বৰ 2, সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব। পইণ্ট নম্বৰ 3, পৰীক্ষাৰ ফল ঘোষণা কৰিব। পইণ্ট নম্বৰ 4, কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰিব। পইণ্ট নম্বৰ 5, জলপানী আৰু পুৰস্কাৰৰ ব্যৱস্থা আৰু বিতৰণ এই বোৰ্ডে কৰিব। কুৱেশ্যন নম্বৰ বি, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আগবঢ়োৱা। উত্তৰটো তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ এ, গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰে বহু গুণ থকাৰ দৰকাৰ, যেনে সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমাযোজন, সামাজিক ন্যায়, বাক পটুতা আৰু লিখনৰ স্পষ্টতা, সহনশীলতা, প্ৰকৃত দেশপ্ৰেম। এই যিবিলাক গুণ আছে সেইবিলাক বিকাশৰ কাৰণে মুডালিয়াৰ আয়োগে লক্ষ্য আগবঢ়াইছিল। পইণ্ট নম্বৰ 2, বৃত্তিগত যোগ্যতাৰ উন্নীতকৰণ বা উন্নতকৰণ। দ্বিতীয় প্ৰয়োজনীয় দিশটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰা, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীয়ে হাতৰ কাম, উৎপাদনমূলক কাম কৰিব নাজানে। ফলত আনৰ পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্ৰেণীৰ মানুহে ৰঘুমলাৰ দৰে খাবলৈ লৈছে। কায়িক শ্ৰমৰ প্ৰতি গুৰুত্ব কমি গৈছে, দেশৰ সম্পদ কমি গৈছে। গতিকে মাধ্যমিক শিক্ষাৰ লক্ষ্য হ'ব শিক্ষাৰ্থীৰ যোগ্যতা উন্নীত কৰা। পইণ্ট নম্বৰ গ, ব্যক্তিত্বৰ বিকাশ। মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, আনুভূতিক, সামাজিক, ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব। পইণ্ট নম্বৰ 4, নেতৃত্বৰ শিক্ষা। গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চতম নেতৃত্ব যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম, কিন্তু সকলোৱে বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। সেইবাবে সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই শেষ শিক্ষা। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদিৰ নেতৃত্ব যোগান ধৰিব লাগিব। এই নেতৃত্বৰ শিক্ষাই বিকাশৰ ক্ষেত্ৰত মাধ্যমিক স্কুলৰ ভিতৰত সকলো ধৰণৰ সা সুবিধা যোগান ধৰিব লাগিব। কুৱেশ্যন নম্বৰ চি, অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। পইণ্ট নম্বৰ 2, এই শিক্ষা তাত্ত্বিক বিষয়তকৈ ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। পইণ্ট নম্বৰ 3, অগতানুগতিক শিক্ষা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। শেষৰ পইণ্টটো হৈছে অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ নহয়, অৰ্থাৎ শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্ৰহণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ ডি, পৰিৱেশ শিক্ষাৰ নীতিসমূহ উল্লেখ কৰা। পৰিৱেশ শিক্ষা 4টা নীতি তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ এ, পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 2, পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 3, পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিৱেশত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে।
শেষৰ পইণ্টটো আছে পৰিৱেশ শিক্ষাৰ সমাজৰ লগত সম্পৰ্ক থকা দেখা যায় মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা দেখা যায় কুৱেশ্যন নম্বৰ ই ভাৰতবৰ্ষত মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ ভূমিকা আলোচনা কৰা মহিলা সবলীকৰণৰ বাবে তলত দিয়া ধৰণৰ শিক্ষাই ভূমিকা অৱলম্বন কৰিব পাৰে পইণ্ট নম্বৰ এ মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব পইণ্ট নম্বৰ 2 ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব পইণ্ট নম্বৰ 3 লিংগ বিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাক স্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব পইণ্ট নম্বৰ 4 মহিলাসকলক তেওঁলোকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে শিক্ষা স্বাস্থ্য নিয়োগ সম্পৰ্কে জানিবলৈ যোগ্যৱান কৰি তুলিব লাগিব কুৱেশ্যন নম্বৰ এফ প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ পৰীক্ষাটো বৰ্ণনা কৰা উত্তৰটো হ'ব থৰ্নডাইকে এটি মেকুৰীৰ সৈতে প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ পৰীক্ষা সম্পন্ন কৰিছিল তেওঁ এটা ভোকাতুৰ মেকুৰীক এটা পিঞ্জিৰা বা কৌতুক বাকচৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল বাহিৰত এঠাল ভজা মাছ পিঞ্জিৰাটোৰ সন্মুখৰ কিছু দূৰত ৰাখিছিল পিঞ্জিৰাটোৰ দুৱাৰখন ভিতৰৰ পৰা এডাল ৰছীৰে পানীৰে খুলিব পাৰি ভোকাতুৰ মেকুৰীটোৱে খাদ্যবস্তু পোৱাৰ বাবে মূৰটো পিঞ্জিৰাৰ মাৰিৰ মাজত সুমুৱাই হাতোৰাৰে আচুৰি আৰু নভবা নিচিন্তাকৈ নানা ধৰণৰ অৱস্থানৰ পৰিৱৰ্তন কৰি অন্ধ প্ৰচেষ্টা অৱলম্বন কৰিছিল প্ৰচেষ্টা চলাই থাকোঁতে ৰছীডাল হঠাৎ টান খাই দুৱাৰখন খোলা গৈছিল মেকুৰীটো বাহিৰলৈ ওলাই আহিছিল আৰু ভজা মাছ খাইছিল পুনৰ একে পৰিস্থিতিত মেকুৰীটো ৰখা হৈছিল আৰু কিছু সময় উদ্দেশ্যহীন তথা বিশৃংখল প্ৰচেষ্টাৰ পিছত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল আৰু খাদ্যবস্তু খাইছিল এইবাৰ মেকুৰীটোৰ প্ৰচেষ্টাৰ সংখ্যা কমি গৈছিল আগৰ তুলনাত আৰু কম ব্যৰ্থতাতে খাদ্যবস্তু পাবলৈ সক্ষম হৈছিল এনেদৰে মেকুৰীটোৱে একে প্ৰচেষ্টা ৰখা হৈছিল আৰু কিছু সময় চেষ্টাৰ পিছত ওলাই আহিবলৈ সক্ষম হৈছিল প্ৰচেষ্টাৰ ফলত ক্ৰমান্বয়ে তাৰ ভুলৰ সংখ্যা কমি আহিছিল আৰু সময়ৰ পৰিমাণো হ্ৰাস পাইছিল অৱশেষত দেখা গৈছিল যে মেকুৰীটোৱে অকণো সময় নষ্ট আৰু ভুল নকৰাকৈ পিঞ্জিৰাটোৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল ইয়াকে প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ বোলা হয় কুৱেশ্যন নম্বৰ জি অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক বা শিক্ষাগত তাৎপৰ্য আলোচনা কৰা ইয়াৰ উত্তৰটো হ'ব পইণ্ট নম্বৰ এ শাস্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত নিবিড়ভাৱে জড়িত পুৰস্কাৰে বন্ধন শক্তিশালী আৰু শাস্তিয়ে দুৰ্বল কৰে পুৰস্কাৰে কোনো কাম ভালদৰে কৰিবলৈ শিক্ষাৰ্থীক উৎসাহিত কৰে পইণ্ট নম্বৰ 2 পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ'লেও এই পদ্ধতি উপযোগী পইণ্ট নম্বৰ 3 এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি পইণ্ট নম্বৰ 4 জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰে কুৱেশ্যন নম্বৰ 8 ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা ভাল স্মৃতিৰ লক্ষণসমূহ তলত উল্লেখ কৰা হ'ল পইণ্ট নম্বৰ এ দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা যি ব্যক্তিৰ স্মৃতিশক্তি ভাল তেওঁ অতি কম আয়াসতে আৰু পৰিশ্ৰমৰে শিক্ষা আৰু অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থন হয় আনহাতে যিসকল লোকৰ স্মৃতিশক্তি দুৰ্বল তেওঁলোকক শিক্ষণ বা অভিজ্ঞতা লাভৰ হকে সময় আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয় পইণ্ট নম্বৰ 2 দীৰ্ঘ সংৰক্ষণ স্মৃতি লাভৰ বাবে অভিজ্ঞতাৰ সংৰক্ষণ বিশেষ প্ৰয়োজন ভাল স্মৃতিসম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে পইণ্ট নম্বৰ 3 শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ ভাল স্মৃতিৰ গৰাকীসকলে অতীত অভিজ্ঞতা সহজে নেপাহৰে আৰু প্ৰয়োজন অনুসৰি শুদ্ধ আৰু খৰতকীয়াকৈ পুনৰ ব্যক্ত কৰিব পাৰে গতিকে শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ ভাল স্মৃতিৰ এটা বিশেষ লক্ষণ শেষৰ পইণ্টটো হৈছে প্ৰয়োগ ক্ষমতাযুক্ত ইয়াৰ অৰ্থ হ'ল স্মৃতিৰ প্ৰয়োগ ক্ষমতা ভাল স্মৃতিৰ এই লক্ষণ থকা প্ৰয়োজন ভাল স্মৃতিৰ গৰাকী এজনে প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনৰ স্মৰণ কৰিব পাৰিব লাগে কুৱেশ্যন নম্বৰ আই মনোযোগৰ যিকোনো 4টা বাহ্যিক কাৰণ চমুকৈ আলোচনা কৰা মনোযোগৰ 4টা বাহ্যিক কাৰণ তলত আলোচনা কৰা হ'ল পইণ্ট নম্বৰ এ আকাৰ বা আকৃতি উদ্দীপকৰ আকৃতি মনোযোগৰ এক গুৰুত্বপূৰ্ণ কাৰণ সৰু আকৃতিৰ বস্তুতকৈ ডাঙৰ আকৃতিৰ বস্তুৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয় পইণ্ট নম্বৰ 2 তীব্ৰতা শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয় ক্ষীণ আৰু উচ্চ এই দুই স্বৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত হয় পইণ্ট নম্বৰ 3 গতিশীলতা স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মনোযোগ আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক
সেইবাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখন আমাৰ মনোযোগৰ বিষয়বস্তু হৈ পৰে। শেষৰ পইণ্টটো হৈছে উজ্জ্বলতা। উজ্জ্বল বস্তুৰ প্ৰতি স্বাভাৱিকতে মন আকৰ্ষিত হোৱা দেখা যায়। সেইবাবে সৰু ল'ৰা ছোৱালীৰ কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ যে এজন মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ তলত দিয়া বৈশিষ্ট্যসমূহ থকাটো প্ৰয়োজনীয়। পইণ্ট নম্বৰ এ, এওঁলোক আৱেগিকভাৱে স্থিৰ। বি, এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ। 3 নম্বৰ পইণ্টটো হৈছে এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই। 4 নম্বৰ পইণ্টটো হৈছে এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত। কুৱেশ্যন নম্বৰ কে, মধ্যমৰ 4টা সুবিধা উল্লেখ কৰা। মধ্যমৰ 4টা তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ এ, মধ্যমা নিৰ্ণয় কৰিবলৈ বৰ সহজ। ৰাশিসমূহ একাদিক্ৰমে সজাই লৈ সহজে মধ্যমা নিৰ্ণয় কৰিব পাৰি। পইণ্ট নম্বৰ 2, মধ্যমাৰ চৰম মানৰ প্ৰতি সংবেদনশীল নহয়। নেক্সট পইণ্টটো হৈছে সীমামূৰীয়া 2-এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নিৰ্ণয় কৰিব পাৰি। পইণ্ট নম্বৰ 4, চৰম মানযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত মধ্যমা গড়তকৈ নিৰ্ভৰযোগ্য জোখ। শেষৰ পইণ্টটো হৈছে সামগ্ৰী শ্ৰেণীৰ প্ৰকৃত মধ্যবিন্দু উলিয়াবৰ বাবে মধ্যমা উপযুক্ত জোখ।